নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকৰ ৰেলৱেৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড, চমুকৈ RRB। পোষ্টৰ নাম হৈছে টেকনিচিয়ান। ভেকেঞ্চি ডিটেইল টেকনিচিয়ান গ্ৰেড 1 ছিগনেল 183টা পোষ্ট আছে আৰু টেকনিচিয়ান গ্ৰেড 3 6055টা পদ আছে। টোটেল পোষ্ট হ'ব 6238টা। এপ্লাই মোডটো অনলাইন হ'ব। এপ্লাই ডেট আপোনালোকে 28 জুনৰ পৰা 28 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 28 জুনৰ পৰা 28 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 19,900 টকাৰ পৰা 29,200 প্লাছ আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। 19,900 টকাৰ পৰা 29,200 প্লাছ আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 33 ইয়াৰ্ছ। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 33 ইয়াৰ্ছলৈকে আপোনালোকে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত আপোনালোকে আবেদন কৰিব পাৰিব। টেকনিচিয়ান গ্ৰেড 3 এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 30 বছৰ। মিনিমাম এজটো হৈছে 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে টেকনিচিয়ান গ্ৰেড 3ত আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোডটো অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এণ্ড আদাৰ মোড। আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে ইয়াত পে'মেণ্ট কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সাম। আপোনালোকৰ ইয়াত লিখিত পৰীক্ষা হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সাম। এইটো হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10th ITI ডিপ্ল'মা ডিগ্ৰী ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকৰ যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে অথবা ITI ডিপ্ল'মা বা ডিগ্ৰী আপোনালোকে আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। ইয়াত আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ থাকিব লাগিব, ছিগনেচাৰ, আধাৰ কাৰ্ড থাকিব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট 28 জুন 2025 আৰু লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 28 জুলাই 2025। অৰ্থাৎ আপোনালোকে 28 জুলাইলৈ অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, ITI পাছ কৰিছে অথবা ডিপ্ল'মা বা ডিগ্ৰী আপোনালোকৰ আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সাম। আপোনালোকৰ ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সাম। এইখিনি ইজ ইয়াৰ চিলেকশ্যন প্ৰচেছ। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে 500 টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে 250 টকা ফিজ দিব লাগিব। পে'মেণ্ট মোডটো অনলাইন বাই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে ইয়াত দিব পাৰিব। টেকনিচিয়ান গ্ৰেড 3ৰ এজ লিমিট হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আবেদন কৰিব পাৰিব। আৰু টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ 18 বছৰৰ পৰা 33 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট চেলাৰী ইয়াত আপোনালোকে 19,900 টকাৰ পৰা 29,200 টকা প্লাছ দৰমহা পাৰ মান্থ লাভ কৰিব। ইয়াৰ ভেকেঞ্চি ডিটেইলছটো মই কৰিছোঁ। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল 183টা পোষ্ট আছে। টেকনিচিয়ান গ্ৰেড 3ত 6055টা পদ আছে আৰু পোষ্টৰ নাম হৈছে টেকনিচিয়ান। টোটেল পোষ্ট আছে 6238টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু 28 জুনৰ পৰা 28 জুলাইলৈ আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। আজিলৈ ধন্যবাদ।